মই আজি এটা ভিডিঅ' বনাই আছোঁ মানে ইলেকশ্যনৰ ৰিজাল্ট চেক কৰাৰ কাৰণে। হয়তো ফেচবুক ইউটিউব এইবিলাক চাই কেনে লাভ নাই, এইবিলাক অলৰেডি নিউজ চলি আছে, ৰাতিপুৱা 7টাৰ পৰা ৰাতি 10টালৈকে চলি থাকিব। ইয়াত এটা অপশ্যন আছে মানে ডাইৰেক্ট অফিচিয়েল ৱেবছাইট, যিটো আপোনাৰ ইলেকশ্যন অফিচিয়েল হয় তাৰে পৰা ডাইৰেক্ট শ্ব' হ'ব। শ্ব' হোৱাৰ কাৰণে ফাৰ্ষ্ট কাম কৰিব, মানে ইয়াত বহুতে হয়তো নাজানে কি কৰিব লাগে। এই ক্ৰম যে আছে, ক্ৰম মানে যাৰ ক্ৰম নাই সিহঁতে ক্ৰম এটা ডাউনলোড কৰক। আৰু ক্ৰম আছে, যিমান মানুহ আছে গোটেইবিলাক মোবাইল থকা মানুহবিলাকৰ ক্ৰম থাকিবই। ক্ৰম অ'পেন কৰিলে ইয়াত ডাইৰেক্ট লিখিব ৰিজাল্ট ইলেকশ্যন ELECTION ইলেকশ্যন ৰিজাল্ট RESULTS ইলেকশ্যন ৰিজাল্টছ 2026 দিলে হ'ব, নিদিলে হ'ব। শ্বৰ্টকাট একদম চাৰ্চ কৰাৰ পিছত যেতিয়া প্ৰথম এইটো ৱেবছাইট খোল খাব ইলেকশ্যন, এই ইলেকশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ লোডিং হ'বও পাৰে, লোডিং নহ'বও পাৰে, কোনো কথা নাই। ইয়াত অলৰেডি 5টা ৰাজ্যৰ শ্ব' কৰিব। আমাৰ চাব লাগে আসাম দেখাৰ কাৰণে ফাৰ্ষ্ট কাম কৰিব যে এইটো আপোনাৰ এতিয়ালৈকে উইন হোৱা নাই, কিন্তু BPF এখন উইন হৈছে আৰু শ্ব' কৰিছে এটা। আৰু তাৰপিছত বাকীবিলাক এইবিলাক মানে আগবাঢ়া আছে, আগবাঢ়াবিলাকত এইফালেতো এইটো আগবাঢ়া। আৰু উইন যেতিয়া মানে জিকাৰ পিছত ৰাইট ছাইডতো ইয়াত ডিটেইলছ শ্ব' কৰিলে, এই যে ডিটেইলছ বুলি লেখা আছে ইয়াত ক্লিক কৰিম। ডিষ্ট্ৰিক্ট হিচাপত মই চেক কৰিম, ডিটেইলছত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত অলৰেডি শ্ব' কৰিব। শ্ব' কৰাৰ পিছত এইবিলাক ছেম মানে উইন কোন হ'ল আৰু মানে অলপ আগবাঢ়া আছে, টোটাল কিমান ছিট এইবিলাক শ্ব' কৰিব। এতিয়া মই চেক কৰিব লাগে ডিষ্ট্ৰিক্ট, ধৰক মোৰ ধুবুৰী ডিষ্ট্ৰিক্ট চেক কৰিব লাগে। এই ধুবুৰী চেক কৰাৰ কাৰণে ইয়াত যে আছে ইয়াত যাব। যোৱাৰ পিছত ইয়াত লেখা আছে চিলেক্ট কণ্টিনিউচি, ইয়াত মাৰাৰ পিছত অলপ তলফালে আহিলে অহাৰ পিছত ইয়াত ধুবুৰী 8 নম্বৰ আছে, 8 নম্বৰ চিৰিয়েল হিচাপত থাকিব, নামৰ আৰ্টিকেল হিচাপত ধুবুৰী 8 মাৰাৰ পিছত অলৰেডি ইয়াত শ্ব' কৰিলে কোনে কিমান ভোট আগবাঢ়ি আছে। ইয়াতে যে বেগম মোটামুটি 28,384 ভোট আগবাঢ়ি আছে, নজৰুল ইমান ভোট পিছপাৰি আছে, উত্তম প্ৰসাদ আৰু বাকী যিমানখিনি আছে। তাৰপিছত আকৌ বেলেগ ডিষ্ট্ৰিক্টত দেখিব লাগে, এই যে ওপৰত যাব, এই চিধা ওপৰত যাব, একদম ওপৰত ইয়াত যে হোম বুলি লেখা আছে, একদম ইয়াত হোমত ক্লিক কৰিব। হোমত ক্লিক কৰাৰ লগে লগে আকৌ ঘূৰি আহিব, আকৌ আসাম আছে, আসামৰ এই যে ডিটেইলছ বুলি শ্ব' কৰিব, ডিটেইলছত ক্লিক কৰিব। ডিটেইলছ ক্লিক কৰাৰ পিছত আকৌ ইয়াত যাব, যোৱাৰ পিছত তলফালে যাব। কি চাব লাগে, এতিয়া মোৰ গৌৰীপুৰ চাব লাগে, ধুবুৰী গৌৰীপুৰ, যিজন কংগ্ৰেছ নেতাৰ কাৰণে বহুতো মানে ট্ৰল কৰিছিলে, কিবা এটা ভাষণ দিয়াৰ সময়ত ভাষণ ক'ব নোৱাৰিছিলে। ইয়াত মাৰিলোঁ গৌৰীপুৰ 7 মাৰাৰ লগে লগে এই যে সোবাহান আলী চৰকাৰ, এইটো ভোট মানুহ কৈছে নাপাব বুলি, তথাপিও যি মানে আচৰিত লাগি আছে মোৰ, এইটো কপালৰ ওপৰত নিৰ্ভৰ কৰিব সিহঁতৰ। ইয়াত ভোট আগবাঢ়ি আছে 32,095 ভোট। এনেকৈ চেক কৰক। আজিলৈকে ভিডিঅ' এইটোকে, আৰু যদি ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক, চেনেল যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।